বিজেপি পতাকাখন লৈ চকুলো টুকিছে এজন কৰ্মীয়ে। আজিলৈকে জনপ্ৰতিনিধিৰ সুদৃষ্টি নপৰিল শচীন বৰ্মনৰ ওপৰত। এই জৰাজীৰ্ণ ঘৰটো চাওক। এই ঘৰটোতে বিগত 25ৰ পৰা 30 বছৰে জীৱন অতিবাহিত কৰিছে নলবাৰীৰ পিপলিবাৰীৰ শচীন বৰ্মনে। ভাৰতীয় নাগৰিক হিচাপে তেখেতলোকে মোক বিচাৰে ভোট দিয়াৰ অধিকাৰ বুলি, কিন্তু মই চৰকাৰী অনুদান পোৱাৰ অধিকাৰ নাই। তেখেতলোকৰ কোনখন সংবিধানত লেখা আছে যে ভাৰতীয় নাগৰিক হিচাপে ভোট দিব লাগিব আৰু বস্তু আঁচনি পোৱাৰ কোনো অধিকাৰ নাই। ৰেচন কাৰ্ডৰ বাহিৰে আজিলৈকে কোনো আঁচনিয়ে ঢুকি পোৱা নাই শচীনক। শুনক কি কয় শচীন বৰ্মনে। প্ৰথমে এটা অতি দুখ লগা দৃশ্য এই মুহূৰ্তত দেখুৱাম আৰু মোৰ সহযোগীয়ে এই মুহূৰ্তত এটা বাসগৃহ দেখুৱাব আৰু হয়তো আপোনালোকৰ এই বাসগৃহটো দেখি আপোনালোকে চকুলো ধৰি ৰাখিব নোৱাৰিব। এয়া হৈছে এটা বাসগৃহ আৰু এই বাসগৃহৰ ভিতৰতে এগৰাকী ব্যক্তিয়ে সুদীৰ্ঘ বছৰ ধৰি জীৱন যাপন কৰি অহা দেখিবলৈ পোৱা গৈছে। অতি এক দুখ লগা পৰিৱেশ, মৰ্মান্তিক পৰিৱেশ ক'ব লাগিব, কিয়নো যিগৰাকী ব্যক্তিৰ এই বাসগৃহটো দেখুৱাইছোঁ এই ব্যক্তিগৰাকী ইতিমধ্যে কেইবাবছৰ ধৰি তেওঁলোকে বহু আবেদন নিবেদন কৰিছে এটা ঘৰ পোৱাৰ বাবে, চৰকাৰীভাৱে এটা বাসগৃহ পোৱাৰ বাবে বহু আবেদন নিবেদন কৰিছে, কিন্তু আজিলৈকে এই ব্যক্তিগৰাকীয়ে ঘৰ পাবলৈ সক্ষম নহ'ল, চৰকাৰৰ দৃষ্টিগোচৰ নহ'ল। মই কৈছোঁ যে মই পিপলিবাৰীৰ এই যি বাসগৃহৰ শচীন বৰ্মনৰ বাসগৃহত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু পেছাত এগৰাকী মিস্ত্ৰী কাম কৰে এই শচীন বৰ্মনে। সঁচাকৈ এক দুখ লগা পৰিৱেশ। কেনেধৰণে জীৱন যাপন কৰিছে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে। যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন যি মিত্ৰজোঁটৰ চৰকাৰখনে তেওঁলোকে বিভিন্ন সভা সমিতিত কোৱা হয় যে উন্নয়নৰ গংগা বোৱা বুলি কোৱা হয়, কিন্তু উন্নয়নৰ প্ৰকৃততে গংগা বোৱাইছে এক ইয়াৰ যি নমুনা দেখুৱাম এই মুহূৰ্তত। কি এক দুখ লগা পৰিৱেশ। এয়াই নেকি অসম চৰকাৰৰ তেওঁলোকৰ উন্নয়ন? এয়াই নেকি তেওঁলোকৰ উন্নয়ন? এক প্ৰশ্ন উঠিছে ইতিমধ্যে স্থানীয় লোকৰ মাজত। পোনে পোনে যিগৰাকী এই মুহূৰ্তত ব্যক্তি আছে শচীন বৰ্মন, মই কৈছোঁ অতি দুখ লগা পৰিৱেশ। বাসগৃহৰ দৃশ্য আমি দেখুৱাইছোঁ। পোনে পোনে শচীন বৰ্মনৰ ওচৰলৈ আহিছোঁ। আপুনি অকণমান থিয় দিলে। কেতিয়াৰ পৰা আপুনি এই বাসগৃহত এনেধৰণে থাকিবলৈ লৈছে? মোটামুটি মোৰ 22-23 বছৰে হ'ল। এনেকৈ আছোঁ আৰু তাৰপিছত ইহঁতক বহুত দিন জনাইছোঁ ঘৰ দিম বুলি কৈও থাকে। তাৰপিছত ব্লকত যাবে নাম চাম যে মোৰ নাম নায়েই। নোৱাৰ কাৰণে মই তেনেকৈ ধৰি থাকিব নোৱাৰোঁ। আচলতে অসুস্থ মনাৰ পৰা আজি 4-5 বছৰে হ'ল। যদিও মিস্ত্ৰী কাম কৰোঁ মই কৰিব নোৱাৰোঁ তেনেকৈ, খুচুৰি কাম কৰি চলি আছোঁ। আৰু তেওঁলোকেতো বহুত দিনে কয় তোমাৰ নাম আছে ঘৰটো দিম বুলি, এনেকৈ ইমান বছৰ ৰখাইছে। ৰখাতে যোৱাবাৰো ক'লে তোমাৰ নাম আছে, তাৰপিছতে মই যাই চাই আহিলোঁ ব্লকত নাম নাই। নোৱাৰ কাৰণে মই ইমানকৈ দৌৰিব নোৱাৰোঁ আচলতে। কেতিয়া কামো আহে কামকো যাওঁ, হৈ এনেকৈ চলি আছোঁ। আৰু মোৰ এটাই দুখ, ওচৰ চুবুৰীত দুবাৰকৈ বহুত ঘৰ পালে, কিন্তু মোক এতিয়ালৈকে একো খোজ পেচাব নাই, প্লাছ ঘৰৰো দিয়া নাই। কিন্তু ঘটনা কি এইটোৱে কথা মই ক'ব খোজোঁ, ভাৰতীয় নাগৰিক হিচাপে তেখেতলোকে মোক বিচাৰে ভোট দিয়াৰ অধিকাৰ বুলি, কিন্তু মই চৰকাৰী অনুদান পোৱাৰ অধিকাৰ নাই। তেখেতলোকৰ কোনখন সংবিধানত লেখা আছে যে ভাৰতীয় নাগৰিক হিচাপে ভোট দিব লাগিব আৰু বস্তু আঁচনি পোৱাৰ কোনো অধিকাৰ নাই। এইখিনিতে আপোনাক সুধিছোঁ, আপুনি কি কি আঁচনি লাভ কৰিছে এই মুহূৰ্তলৈকে? মইতো এতিয়া আঁচনিও লাভ কৰা নাই এতিয়ালৈকে। চৰকাৰী দমকল লাভ কৰিছে আপুনি? নাই কৰা। চৰকাৰী শৌচাগাৰ লাভ কৰিছে? নাই। ঘৰ লাভ কৰিছে? নাই কৰা। চৰকাৰী যি ৰেচন কাৰ্ড লাভ কৰিছে? ৰেচনটো আছে। ৰেচন কাৰ্ড পাইছে, বাকী কোনো ধৰণৰ আঁচনি পোৱা নাই? পোৱা নাই এতিয়ালৈকে। আপোনালোকৰ পূৰ্বতে এইটোতো ধৰ্মপুৰ সমষ্টি আছিলে, এতিয়া টিহু হ'ল বাৰু, কিন্তু আপোনাৰ সমষ্টিটো ধৰ্মপুৰৰ পৰা এতিয়া বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্ভুক্ত হ'ল। পূৰ্বতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আছিলে, জনাইছিলেনে কথাটো? পাটোৱাৰীক জনা নাছিলোঁ, কিন্তু পাটোৱাৰীৰ এজন প্ৰিয় বন্ধু আছিলে, তেখেতক কৈছিলোঁ
তেখেতে কৈছিলে পাবি বুলি তাৰ কোৱাৰ পিছতে তেখেতে কেইবছৰমান পিছত ঢুকাল। আপোনালোকৰ ইয়াতে যি পঞ্চায়ত জনপ্ৰতিনিধি আছে জনাইছিলে নে কথাখিনি যে আপুনি যে চৰকাৰী আঁচনি লাভ কৰা নাই? পঞ্চায়তত মই জনোৱা নাই, তেনেকৈ যোৱা নাই। মই সেইকাৰণে কৈছোঁ যে মই তেনেকৈ দৌৰি থাকিবলৈ বৰ টান পাওঁ। নিশ্চয় দেখিছে আপোনাৰ ঘৰটো? দেখিছে, ইয়াততো কাউন্সিলাৰ, সভানেত্ৰী, মেম্বাৰ প্ৰত্যেকে দেখিছে। কিন্তু দেখিলে কি হ'ব, বৰাই মোৰ এটা বিশ্বাস, মোৰ যেতিয়া এলেকা পাব, এলেকা পৰিলে তেখেতৰ চকুত কি যায় জাল পৰে। মোৰ ঘৰটো ভঙা নে পকী নে কি তেখেতলে জাল পৰিলে অন্ধ হৈ যায়, দেখা নাপায়। দেখা নোপোৱাৰ কাৰণে এনেকৈ চকু মুজি গৈ থাকে। আৰু বা কিমান বছৰ এনেকৈ চকু মুজি গৈ থাকিব তেখেতলোকে জানে। সেইটোৱে ভাবি মই ঈশ্বৰৰ বিশ্বাস ৰাখি এনেকৈ জীৱন যাপন কৰি আছোঁ। ৰাতি কেনেকৈ থাকে আপুনি? ৰাতি বিদ্যুৎ সেৱাটো নাই আপোনাৰ? বিদ্যুৎ সেৱা আছে মোৰ। বিদ্যুৎ সেৱা আছে। আপুনি এই মুকলি চাৰিওফালে মুকলি ঘৰটোতে থাকে অকলে? উপায় নাই, ক'ত যাব। কোন কোন আছে আপোনাৰ পৰিয়ালত? মই বৰ্তমান ইয়াত কোনো নাই, এনেই মাইকী এজনী আছে, ছোৱালী এজনী আছে, তেওঁ মাকতহে ঘৰতে থাকে। এয়াই আছিলে শচীন বৰ্মন, আৰু শচীন বৰ্মনৰ বাসগৃহ আমি দেখুৱাইছোঁ। এগৰাকী স্থানীয় লোক আছে, স্থানীয় লোকৰ মন্তব্য ল'ম। আপোনালোকে দেখিছে শচীন বৰ্মন কেনেধৰণে জীৱন যাপন কৰি আছে, কি ক'ব স্থানীয় লোক হিচাপে? এতিয়া ক'ব লাগিলে আমি এটাই ক'ম, নিশ্চয় এইটো দুৰ্ভগীয়াই, শচীন বৰ্মন দুৰ্ভগীয়া বুলি ক'ব লাগিব। কাৰণ সি আজি 30 বছৰে এইটো ঘৰতে এনেকৈ থাকে। এই যি কিবা মিটিঙত কৈ আমাৰ হেমন্ত বিশ্ব দেৱে যে কিবা গংগা হৈছে, গংগাৰ যেন শচীন এটা জাজিহে মাজৰ, ঠিক এনেকৈ শুৱনি কৰিছে ঘৰটো নাপাই পেলাই। গংগা নৈ বেছি শুৱনি হৈছে, ঘৰটো পালে হয়তো এই শুৱনিটো বিনষ্ট হ'লহেঁতেন। গতিকে মই ক'ব লাগে ঘৰ এটা পাব লাগে উপযুক্ত হৈ, এয়াই মোৰ বিশ্বাস। ধন্যবাদ জনাইছোঁ। এগৰাকী স্থানীয় লোক আচলতে দুখ প্ৰকাশ কৰিছে কি ধৰণে শচীন বৰ্মনে আছে। আৰু মোৰ সহযোগীয়ে দেখাব, নিশা হ'লে এনেধৰণে ইয়াতে খোৱা বোৱাৰ ব্যৱস্থা কৰে, এনেধৰণে তেওঁ ৰন্ধা বঢ়া কৰে। আৰু পৰিৱেশটো ইতিমধ্যে সহযোগীয়ে দেখাইছে কেনেধৰণে শচীন বৰ্মনে জীৱন যাপন কৰিব লগা হৈছে। তেওঁৰ এগৰাকী কন্যা পত্নীৰ সৈতে সুদীৰ্ঘ 30 বছৰ ধৰি এই যি জৰাজীৰ্ণ বাসগৃহটোত এনেধৰণে তেওঁ জীৱন যাপন কৰিব লগা হৈছে। কিন্তু আজিলৈকে জনপ্ৰতিনিধিৰ কোনো ধৰণৰ দৃষ্টিগোচৰ হোৱা নাই। এতিয়া প্ৰশ্ন হয়, শচীন বৰ্মনৰ ওপৰত সুদৃষ্টি পৰিবনে জনপ্ৰতিনিধিৰ? শচীন বৰ্মনক ঠুকি পাবনে চৰকাৰী আঁচনিয়ে? এয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব। নলবাৰীৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, অসম লাইভ 24।